আজি আপোনালোকৰ মাধ্যমেৰে সকলো ৰাইজক জনাইছোঁ যে অহা কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিহালী সমষ্টিত আমাৰ জিলা ভিত্তিত আমাৰ 3টা সমষ্টি আমাৰ জিলাত বিশ্বনাথ, বিহালী আৰু গহপুৰ আমাৰ মধ্যস্থান আমাৰ কোলাবাৰী পথাৰ আমাৰ বেদেতি ওচৰতে কোলাবাৰী পথাৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মহোদয় তেখেতে আহিব আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আমাৰ বিহালীবাসী ৰাইজ গোটেই বা বিশ্বনাথ চাৰিআলিৰ আমাৰ 3টা সমষ্টিৰ ৰাইজ উৎফুল্লিত হৈ আছে যে তেখেতক আমাক আদৰণি জনাবৰ কাৰণে আৰু ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ প্ৰস্তুতি মানে হৈছে দিনে নিশাই তাত আমাৰ সম্পূৰ্ণ কাম চলি আছে আৰু যদিও প্ৰতিকূল বতৰ কিন্তু ৰাইজে যথেষ্ট উৎসাহেৰে বাট চাই আছে যে তেখেতক আমি লগ পাবৰ কাৰণে আৰু আমি সৌভাগ্যৱান আৰু আমাৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাস ডাঙৰ সৌভাগ্যৱান ব্যক্তি যে তেখেতে পোনপ্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু স্বনামধন্য প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ তেখেতলৈ আহিছে আমি আশা কৰিছোঁ যে আমাৰ 3টা সমষ্টিৰ পৰা প্ৰায় আমাৰ 60 পৰা 70 হাজাৰ আমাৰ এক্সপেক্টেশ্যন আছে কিন্তু ৰাইজ যথেষ্ট উৎফুল্লিত আমি ৰাইজ স্বতঃস্ফূৰ্তভাৱে হুইলদুল ভাঙি ওলাই আহিব গতিকে আমি 60-70 হাজাৰ আমি আমাক দলীয় কাৰ্যকৰ্তা আমাক সেই সভাখন উপস্থিত হ'ব কিমানমান সময়ত তেওঁ আহি ইয়াত তেখেতে আমাক যিটো জনোৱা মতে আমাৰ প্ৰায় 1টা বজাত তেখেতে ইয়াত আহিব ইয়াৰ আগতে আমাৰ গগামুখত এখন মানে তেখেতৰ সভা আছে সেই সভাখন সম্বোধন কৰাৰ পিছত দ্বিতীয়খন সভা তেখেতে আমাৰ ইয়াতলৈ কৰিব তাৰমানে গতিকে আপোনালোকৰ মাধ্যমেৰে সকলোকে অনুৰোধ জনাইছোঁ যে অহা কাইলৈ মানে 1টা বজাত সকলো ৰাইজ আপোনালোকৰ সেই নিৰ্বাচনী প্ৰচাৰ সভাত আহি সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ